নমস্কাৰ। কবিতাৰ শিৰোনাম আমাৰ চিৰ সেউজীয়া দেৱদাৰু নগৰী। কথা টুইংকল খনিকৰ। পাঠ মধুমিতা গগৈ। দেৱদাৰু নগৰীৰ সেউজীয়া ৰংবোৰ মোৰ বাবে অতিকৈ প্ৰিয়। প্ৰিয়জনৰ লগত বহি কোমল বতাহে কয় হিহিয়া নিতৌ শিক্ষিত। জীৱনত বহুতো সপোন মই দেখিলোঁ, দেৱদাৰুৰ নগৰীতে সপোনবোৰ সাজিলোঁ। সপোনৰ ঠিকনা তোমাতেই পালোঁ আৰু নজনা কথাবোৰ তোমাতেই জানিলোঁ। মধুৰ বতাহত আজি উৰিছোঁ ফুৰিছোঁ, দেৱদাৰুৰ নগৰী তোমাকেই ভাবিছোঁ। তোমাৰ অনুমতিলৈ মোৰ অপেক্ষা মাথো, বুকুৰে আপোনজন তোমাকে ৰাখিছোঁ। এই নীলা দুপাট্টা আৰু বগা পোচাকযোৰ পৰিধান কৰিলে অনুভৱ কৰোঁ মই দেৱদাৰুৰ সমভাগী। দেৱদাৰুৰ সুবাসেই আকৰ্ষিত কৰিছে সচলজনৰ মনৰ প্ৰতি আকৃষ্ট হোৱাৰ এই বিশেষ সহযাত্ৰী। তোমাৰ স্মৃতিৰ মধুৰ ভাৱনাত ঢাপলি মেলিছোঁ তোমাৰ আশাত, য'ত কেৱল পাওঁ তোমাক গভীৰ সাধনাত। তোমাক কাষত নোপোৱাৰ এই বেদনাই তাহানিও নুবুজিব মোৰ ভাৱনাই। তোমাৰ হাঁহিৰ পৰশতে মোৰ মন উপচায়, শেষলৈ মোৰ পৰা অন্তিমটো নিবেদন। আঁকোৱালি লোৱাচোন এই আবেদন, তুমি মই হাতে হাত ধৰি আগুৱাই যাওঁ জীৱন যাত্ৰাৰ পূব দিশে, দুয়োৰে আগমন। ধন্যবাদ।